নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ ডক্টৰ বাছিৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ এৱাৰ্ডৰ সম্পৰ্কে আকৌ অৱগত কৰিব খুজিছোঁ যে আমাৰ ষ্টেটাছটো কি হৈ আছে। আপোনালোকে সকলোৱে জানে যে আমাৰ ডক্টৰ বাছিৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ এৱাৰ্ড এইটো আমাৰ জ্ঞান চেৰাং বিথাংকিৰ এটা ফেলোশ্বিপ প্ৰগ্ৰাম আৰু যিটো ফেলোশ্বিপ প্ৰগ্ৰামৰ যোগেদি আমাৰ যিসকল এছপাইৰেণ্ট PhD কেণ্ডিডেট আছে হায়াৰ ষ্টাডিজ পাৰ্চু কৰিব কাৰণে যিসকল পাৰ্চু কৰিব খোজে তেওঁলোকৰ কাৰণে আমাৰ BTC গভৰ্ণমেণ্টে বিশেষকৈ আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে এই ডক্টৰ বাছিৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ এৱাৰ্ড এটা আঁচনি অলৰেডি তৈয়াৰ কৰা হৈছে আৰু ইতিমধ্যে আমাৰ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰছাৰে 2 অক্টোবৰ যোৱাবাৰ যেতিয়া আমি গান্ধী জয়ন্তী আমি অবজাৰভেশ্যন কৰিছিলোঁ তেতিয়াই ইতিমধ্যে এই আমাৰ ডক্টৰ বাছিৰাম বড়ো ডক্টৰেল ফেলোশ্বিপ এৱাৰ্ড ইতিমধ্যে ছাৰে লঞ্চ কৰিছে। একচুৱেলি ক'বলৈ গ'লে আমাৰ এই যিটো আমাৰ ডক্টৰেল ফেলোশ্বিপ এৱাৰ্ড সেইটো আমাৰ ডক্টৰ বাছিৰাম বড়োৰ নামত এইটো কাৰণে ৰখা হৈছে যে ডক্টৰ বাছিৰাম বড়ো আমাৰ বড়ো কমিউনিটিজ ফাৰ্ষ্ট PhD হোল্ডাৰ আৰু তেখেত আমাৰ টংলা কলেজত প্ৰিন্সিপাল আছিলে, গতিকে তেখেতৰ নামতেই নামাকৰণ কৰি আজি ডক্টৰেল ফেলোশ্বিপ যিটো এৱাৰ্ড সেই এৱাৰ্ডটো দিয়া হৈছে। এতিয়া কথাটো হ'ল যে যোৱাবাৰ লঞ্চ কৰাৰ টাইমত আমি কৈছিলোঁ যে অনলাইন এপ্লিকেশ্যনৰ যোগেদি তেওঁলোকে এপ্লাই কৰিব আৰু ইতিমধ্যে 15 অক্টোবৰ 2024 টু 10 নৱেম্বৰ 2024 তেওঁলোকে কেণ্ডিডেটসকলে অলৰেডি এপ্লাই কৰিছে। ইয়াৰে আমাৰ টোটেল 111 আমি এপ্লিকেশ্যন পাইছিলোঁ আৰু সেইটো আমি শ্বৰ্ট লিষ্টেড আমি কৰিছিলোঁ আৰু শ্বৰ্ট লিষ্টেড কৰাৰ পিছত ইতিমধ্যে আমি 89 কেণ্ডিডেট আমি পাবলৈ সক্ষম হৈছোঁ আৰু এইটো হ'ল এক্ৰছ আমাৰ বিভিন্ন যিটো ডিচিপ্লিন আছে যেনেকৈ ছায়েন্স হওক মেথছ হওক বা হিউমেনিটিছৰ হওক আৰ্টছৰ হওক, গতিকে ইতিমধ্যে আমি 89 শ্বৰ্ট লিষ্টেড কৰাৰ পিছত আমি এটা চিলেকশ্যন আমি কমিটি গঠন কৰিছিলোঁ আৰু এই চিলেকশ্যন কমিটিত আমাৰ যিসকল প্ৰফেচাৰ আছে CITৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ তাৰপিছত বিভিন্ন কলেজৰ আৰু আমাৰ BB ইঞ্জিনিয়াৰিং কলেজৰ পৰাও আমি চিলেকশ্যন কৰি এই চিলেকশ্যন কমিটিত আমি ৰাখিছোঁ আৰু আজি আমাৰ এই বড়োলেণ্ড গেষ্ট হাউচত আমি তেওঁলোকক 45 জন আমি আজি মাতিছোঁ আৰু অহাকালি বাকী যিকেইজন আছে 89ৰ ভিতৰত তেওঁলোকক আমি অহাকালি মাতিম আৰু আমাৰ এই চিলেকশ্যন প্ৰচেছটো এতিয়া হৈ আছে আৰু ইয়াতে তেওঁলোকে অকণমান প্ৰেজেণ্টেশ্যনো দি আছে কাৰণ আমি ভাবিছোঁ যে অকণমান কোৱালিটি যদি আমি চিলেকশ্যন যদি আমি কৰিব পাৰোঁ তো সেইটোৰ কাৰণে আজি আমি বিভিন্ন ইনষ্টিটিউশ্যনৰ বিশেষকৈ পায়োনিয়াৰ যিটো ইনষ্টিটিউশ্যন বুলি আমি ক'ব লাগিব আমাৰ BTC এৰিয়াত তেওঁলোকক লৈ পেলাই এই চিলেকশ্যন কমিটিটো বনোৱা হৈছে। এতিয়া কথাটো হ'ল যে আমাৰ ফেলোশ্বিপ যিটো এৱাৰ্ড হ'ব ইয়াতে আমাৰ কি দিয়া হ'ব, তো ইয়াতে আমাৰ ফেলোশ্বিপ এৱাৰ্ডত কি হ'ব যে আমাৰ 6 মান্থলি তেওঁলোকক 90,000 দিয়া হ'ব, 90,000কে দিয়া হ'ব আৰু ইয়াৰলি 1,80,000। গতিকে সেইটো 2 ইয়াৰ্ছৰ কাৰণে 1 ইয়াৰত 1,80,000 আৰু ছেকেণ্ড ইয়াৰত 1,80,000 আৰু ইন কেছ যদি কিবা কাৰণত তেওঁলোকে যদি সেইটো কমপ্লিট কৰিব পৰা নাই চ' ইট কেন বি এক্সটেণ্ডেড বাই 1 year। এবছৰৰ কাৰণেহে এইটো এক্সটেনশ্যন কৰা হ'ব ইন চাৰ্টেন কেছেছ, নট ইন অল দ্য কেছেছ। গতিকে উইদিন 3 ইয়াৰ্ছত তেওঁলোকে সেইটো কমপ্লিট কৰিবই লাগিব আৰু আমি আশা ৰাখিছোঁ যে এই ফেলোশ্বিপৰ যোগেদি আমি হায়াৰ ষ্টাডিজ আমাৰ যিহেতুকে বড়োলেণ্ড ৰিজনত যিসকল ফাইনেন্সিয়েলি বহুত প্ৰব্লেম হৈ থাকে তেওঁলোকে যদিও বা মেৰিটৰিয়াছ তেওঁলোকে PhD কৰাৰ কাৰণে কৰিব নোৱাৰে, গতিকে তেওঁলোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব বুলি আমি ভাবোঁ আৰু গতিকে সেইটোৰ কাৰণে আজি আমাৰ বিশেষকৈ আমাৰ অনাৰেবল চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰী প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আজি এই যিটো আঁচনি সেই আঁচনিটো জ্ঞান চেৰাং বিথাংকিৰ আণ্ডাৰত লোৱা হৈছে। গতিকে মই ভাবোঁ যে আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা জ্ঞান চেৰাং বিথাংকিত আমাৰ বিভিন্ন ধৰণৰ আঁচনি আছে, আপোনালোকে অলৰেডি জানে ছুপাৰ 50 হওক বা আমাৰ বিভিন্ন ধৰণৰ যেনেকৈ ছুপাৰ 50ত আমাৰ মেডিকেলৰ আছে, ইঞ্জিনিয়াৰিঙৰ আছে, আমাৰ APSCৰ আছে, UPSCৰ আছে, গতিকে ঠিক তেনেকুৱা ধৰণৰ আৰু বিভিন্ন ধৰণৰ আমাৰ এক্টিভিটিজ আছে আৰু সেই এক্টিভিটিছৰ যোগেদি অকল ইণ্ডিভিজুৱেল কোনোবা এটা ষ্ট্ৰীমত নহয় বিভিন্ন ষ্ট্ৰীম বা বিভিন্ন কেটেগৰীৰ যিটো ষ্টুডেণ্ট তেওঁলোকক সহায় সহযোগিতা আমি কৰি আছোঁ। আমি টোটেল 50 জন চিলেকশ্যন কৰিম, গতিকে সেইটোৱে আমাৰ ফাৰ্ষ্ট আছিলে, যদিও বা আগৰ গভৰ্ণমেণ্টৰ দিনত তেওঁলোকে PhD কাৰণে দিয়া হৈছিলে তেওঁলোকে 50,000 আছিল, হয়, আৰু সেইটো জাষ্ট তেওঁলোকক যোনে অলৰেডি এডমিশ্যন লৈছিলে তেওঁলোকক যোনে এপ্লাই কৰিছিলে তেওঁলোকক 50,000কে দিয়া হৈছিল। কিন্তু এনেকুৱা ধৰণৰ চিলেকশ্যন ট্ৰেন্সপাৰেণ্ট
বা এনেকুৱা ধৰণৰ সিলেকশ্যন আগে পিছে হোৱা নাই যে কোৱালিটি ট্ৰেন্সপাৰেণ্ট সেইটো মই ক'বলৈ যোৱা নাই মানে কোৱালিটি যিটো আমাৰ সিলেকশ্যন এই কোৱালিটি সিলেকশ্যনটো এইবাৰ আমি কৰিব পাৰিম বুলি আমি আশা ৰাখিছোঁ সিলেক্ট কৰাৰ প্ৰচেছটো হ'ল আমাৰ অলৰেডি আমি এটা ডিজাইন আমি বনাই দিছোঁ তেওঁলোকে আজি মানে কি বুলি কয় এইটো প্ৰেজেণ্টেশ্যনো তেওঁলোকে দিছে ইয়াতে সিলেকশ্যন কৰা গতিকে সেইমতে যদি আমাৰ মানে যিটো পেনেল লিষ্ট আছে তেওঁলোকে পেনেল লিষ্টে যদি ছেটিছফাই কৰিব পাৰে তো মানে তেওঁলোকক ছেটিছফাই কৰা হ'ব হয় ছুপাৰ 50 মানে APSCত এইবাৰ 5জনেই পাইছিলে APSCত এজন আৰু 4জন এলাইডত পাইছিলে হয় এইবাৰ গতিকে সেইটো আমি ছাকচেছ বুলি ক'ব লাগিব যোৱাবাৰ অলপ বেছি আছিলে নাম্বাৰটো এইবাৰ অকণমান কম হৈছে গতিকে সেইখিনি আমি চাব লাগিব আৰু নিশ্চয়কৈ মানে অহা দিনবোৰত আমাৰ পাৰফৰ্মেঞ্চবিলাক ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ